নমস্কাৰ দৰ্শকসকল, আজি বহাগৰ 5 তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 19 তাৰিখ। তো আজিৰ দিনটোতে মই মোৰ ইউটিউব চেনেলত নতুন ভিডিঅ' এটা আপলোড কৰিবলৈ ওলাইছোঁ। এইখিনিতে আজিলৈ যিকেইজন গুৰুৰ পৰা মই ইনষ্ট্ৰুমেণ্ট অৰ্থাৎ ঢোল আৰু অন্য বাদ্যযন্ত্ৰ শিকিবলৈ পাইছিলোঁ, তেখেতলোকক পোনপ্ৰথমে এটা সেৱা জনাইছোঁ। ঢোলৰ ক্ষেত্ৰত মই নিজেও প্ৰথম ঢোলেই শিকিছিলোঁ। তো মোৰ 2-এজন বন্ধুৱে কৈছিল যে তই দেখোন ইউটিউব চেনেল এটা খুলিব পাৰ, ভিডিঅ' বনাব পাৰ মাজে সময়। তেওঁলোকৰ বহুত দিন আগতে কৈছিল, এতিয়া বহুত দিন পিছত মই নিজে এটা সেনেকুৱা চিন্তা কৰিছোঁ, বোলো কৰিব পাৰোঁ, মাজে সময় ভিডিঅ' আপলোড কৰিম বাৰু। তো এতিয়া ঢোলৰ ক্ষেত্ৰত কি হৈছে, ঢোলৰ দুখন চামৰা থাকে। তো সোঁ হাতেৰে বজোৱা আৰু বাওঁ হাতেৰে বজোৱা এই দুখন তালি থাকে। তো সোঁ হাতেৰে ষ্টিকেৰে যিখন তালিত বজাওঁ সেইখন কোবনি বা দবনি তালি বুলি কোৱা হয়। এইফালে সোঁ হাতেৰে অৰ্থাৎ ষ্টিকেৰে যিফালে বজাওঁ সেইখন কোবনি বা দবনি তালি, আৰু বাওঁফালেৰে এইখন যিখন তালিত বজাওঁ সেইখন চাওতালি বুলি কোৱা হয়। আৰু এইখিনি বস্তু আমি এনেকৈ গুৰুজনাৰ পৰা শিকিব পাইছিলোঁ। কলাক্ষেত্ৰতো আমি শংকৰদেৱ কলাক্ষেত্ৰতো গুৱাহাটীৰ ৱৰ্কশ্বপ কৰিছিলোঁ, কৰ্মশালা তেতিয়া কৰিছিলোঁ। তো সেই অনুমতে যেনেকুৱাকৈ শিকিব পাইছোঁ সেনেকুৱাকৈ কিছু ঢোলৰ বিষয়ে দাঙি ধৰাৰ চেষ্টা কৰিম। তো এইখন কোবনি বা দবনি তালিত প্ৰথমতে শিকিব লগা বস্তুটো হৈছে ষ্টিকেৰে এটা খুলি বজাব লাগে, যিটো গিন বা জ্ঞান বুলি কয়। সেইটো হৈছে এনেকুৱা কৰি, এইটো ষ্টিকেৰে খোলাকে বজাব লাগে। আৰু এইটো বজাওতেও ঢোলে এনেকুৱাই কয়, জ্ঞান 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 বা গিন 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 গিন। আপোনালোকে চাব, আকৌ একবাৰ বজাই দিছোঁ বাৰু। তাৰপিছত এইফালে আৰু এটা বেছিক লেভেলত প্ৰথমতে শিকিব লগা বস্তু থাকে, আৰু এটা চেপি ধৰি বজাব লাগে, সেইটোক হিট বুলি কওঁ। ষ্টিকডালেৰে আমি এনেকৈ চেপি ধৰি বজাওঁ, সেইটো হৈছে হিট। ইফালে গিন আৰু হিট এই দুটাই আমি প্ৰথমতে বজাওঁ। এইটো গিন আৰু হিট আমি বজাওঁ। আমি এইবাৰ চাওতালিৰ ফালে আহিলোঁ, যিখন ইফালে আমি বজাওঁ হাতেৰে। তো এইখনত আমি তিনিটা বস্তু মই ভাবোঁ শিকিব লগা থাকে প্ৰথম অৱস্থাত, ময়ো যি ধৰণে গম পাই আহিছোঁ আজিলৈ। তো এটা মাজত বজাওঁ, এই মাজত গোটেই হাতখন আমাৰ মাজতে সোমাই থাকে, অৰ্থাৎ এনেকৈ আপোনাৰ গোটেই মাজত এনেকৈ হাতখনেৰে ইয়াত বজাব লাগে। সেইটো ধিন বুলি কয়। আপোনালোকৰ চাউণ্ডটো মই এবাৰ বজাই শুনাই দিছোঁ। এনেকৈ মাজত বজালে ধিন উচ্চাৰণ হয়। আৰু ওপৰত আমি দুটা বজাওঁ, এটা এনেকৈ বজাওঁ, এইটো ডাও 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 ডাও। এনেকুৱা ডাওটো এনেকৈ বজাব লাগে, আৰু উচ্চাৰণ হ'লেও এইটো কয় যে ডাও ডাও বজাই আছে। আৰু এটা ডাচ, যিটো হাতখন আমি ইয়াত লগাই আৰু হাতখন লাগি থাকিব, উঠি নাযায় এনেকুৱা কৰি, সেইটো হৈছে ডাচ। তো আমি দুখন তালিৰে আমি বেছিক যিখিনি শিকিব লাগে আৰম্ভণিতে এইখিনি শিকিলোঁ। ইফালে গিন হিট আৰু ধিন ডাও ডাচ, এইটো হৈছে ধিন। এবাৰ ডাও 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 4বাৰ বজালো, আৰু ডাচ এইটো। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এইটো মোৰ ইউটিউব চেনেলৰ প্ৰথম ভিডিঅ'। আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয় আকৌ চাব ইচ্ছা কৰিব, তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ভিডিঅ'টো যদি অলপমান আপোনালোকক আমোদ দিছে বা ঢোলৰ বিষয়ে জানিব পাৰিছে, কাম দিছে শিকাত, তো লাইক এটা কৰি দিব মোৰ কাৰণে। তো আজিলৈ ইমানতে দিছোঁ, ধন্যবাদ।